প্ৰথম কথাটো হ'ল যে মই চাকৰি দিছোঁ নে নাই তাক অসমৰ মানুহে জানে। জেলত মোক পঠোৱাৰ আগতে যে ৰাহুল গান্ধী নিজে জেলত নাযাব তাৰ কি গেৰেণ্টি আছে? সেইকাৰণে এখন ৰাজ্যত আহি কাক জেলত পঠাম কাক জেলত নপঠাম এইবিলাক কোৱাটো ৰাষ্ট্ৰীয় নেতা এজনৰ কাৰণে শোভা নাপায়। চাওক, তাৰমানে ইয়াৰ পৰা বুজি পায় যে মই কিমান ইম্পৰ্টেণ্ট। এটাই কথা যে আমি অসমৰ মানুহৰ কাৰণে কাম কৰি আছোঁ, ৰাইজে জানে যে আমি কিমান কাম কৰিছোঁ। গতিকে কোনোবাই কিবা ভাষণ এটা দিলেই সমস্যাবিলাকতো ৰাইজৰ মৰমবিলাকতো চেজ হৈ নাযায়। গতিকে এইবিলাক কথা চিন্তা কৰি কোনো লাভ নাই। প্ৰথম কথাটো হ'ল যে মই চাকৰি দিছোঁ নে নাই তাক অসমৰ মানুহে জানে। জেলত মোক পঠোৱাৰ আগতে যে ৰাহুল গান্ধী নিজে জেলত নাযাব তাৰ কি গেৰেণ্টি আছে? সেইকাৰণে এখন ৰাজ্যত আহি কাক জেলত পঠাম কাক জেলত নপঠাম এইবিলাক কোৱাটো ৰাষ্ট্ৰীয় নেতা এজনৰ কাৰণে শোভা নাপায়। চাওক, তাৰমানে ইয়াৰ পৰা বুজি পায় যে মই কিমান ইম্পৰ্টেণ্ট। এটাই কথা যে আমি অসমৰ মানুহৰ কাৰণে কাম কৰি আছোঁ, ৰাইজে জানে যে আমি কিমান কাম কৰিছোঁ। গতিকে কোনোবাই কিবা ভাষণ এটা দিলেই সমস্যাবিলাকতো ৰাইজৰ মৰমবিলাকতো চেজ হৈ নাযায়। গতিকে এইবিলাক কথা চিন্তা কৰি কোনো লাভ নাই। প্ৰথম কথাটো হ'ল যে মই চাকৰি দিছোঁ নে নাই তাক অসমৰ মানুহে জানে। জেলত মোক পঠোৱাৰ আগতে যে ৰাহুল গান্ধী নিজে জেলত নাযাব তাৰ কি গেৰেণ্টি আছে? সেইকাৰণে এখন ৰাজ্যত আহি কাক জেলত পঠাম কাক জেলত নপঠাম এইবিলাক কোৱাটো ৰাষ্ট্ৰীয় নেতা এজনৰ কাৰণে শোভা নাপায়। চাওক, তাৰমানে ইয়াৰ পৰা বুজি পায় যে মই কিমান ইম্পৰ্টেণ্ট। এটাই কথা যে আমি অসমৰ মানুহৰ কাৰণে কাম কৰি আছোঁ, ৰাইজে জানে যে আমি কিমান কাম কৰিছোঁ। গতিকে কোনোবাই কিবা ভাষণ এটা দিলেই সমস্যাবিলাকতো ৰাইজৰ মৰমবিলাকতো চেজ হৈ নাযায়। গতিকে এইবিলাক কথা চিন্তা কৰি কোনো লাভ নাই। প্ৰথম কথাটো হ'ল যে মই চাকৰি দিছোঁ নে নাই তাক অসমৰ মানুহে জানে। জেলত মোক পঠোৱাৰ আগতে যে ৰাহুল গান্ধী নিজে জেলত নাযাব তাৰ কি গেৰেণ্টি আছে? সেইকাৰণে এখন ৰাজ্যত আহি কাক জেলত পঠাম কাক জেলত নপঠাম এইবিলাক কোৱাটো ৰাষ্ট্ৰীয় নেতা এজনৰ কাৰণে শোভা নাপায়। চাওক, তাৰমানে ইয়াৰ পৰা বুজি পায় যে মই কিমান ইম্পৰ্টেণ্ট। এটাই কথা যে আমি অসমৰ মানুহৰ কাৰণে কাম কৰি আছোঁ, ৰাইজে জানে যে আমি কিমান কাম কৰিছোঁ। গতিকে কোনোবাই কিবা ভাষণ এটা দিলেই সমস্যাবিলাকতো ৰাইজৰ মৰমবিলাকতো চেজ হৈ নাযায়। গতিকে এইবিলাক কথা চিন্তা কৰি কোনো লাভ নাই।